মিটিং হৈয়ে থাকে গতিকে তেওঁলোকৰ মিটিঙৰ পৰা উত্তৰ নোলায় গতিকে তেওঁলোকৰ ওপৰত কিবা কমেণ্ট ইমান দিন ৰখিলে বুলি কৈছে মই নাজানো মই ইমান নাজানো তেখেতে ভালকৈ একেবাৰে ভুল কথা একেবাৰে ষ্ট্ৰংলি ভুল কথা আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু সকলোতে ইয়াতে ব্যস্ত হৈ আছে আমাৰ আৰক্ষী সঞ্চালক প্ৰধান বা সকলোখিনি গুৱাহাটী যোৱাৰ পাছত উচিত তদন্ত হ'ব দোষীক অত্যন্ত কঠোৰ শাস্তি টুৰিজিম ছেক্টৰত কেইবাটাও নতুন বিষয় আনিছিলোঁ যদিও বিশেষকৈ আমাৰ ৱাটাৰ টুৰিজিমেই হওক বা ৰুৰেল টুৰিজিমেই হওক বিভিন্ন ধৰণৰ আমি যেনেকৈ ৱাটাৰ টুৰিজিম আমি নতুনকৈ ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ জৰিয়তে আমি আৰম্ভ কৰিছোঁ ঠিক নতুনকৈ আজিৰ কেবিনেটে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি নতুনকৈ এটা আমাৰ টুৰিজিমৰ ছেক্টৰ আমাৰ আৰম্ভ হ'ল সেইটো হৈছে কনচাৰ্ট টুৰিজিম আৰু এই কনচাৰ্ট টুৰিজিমটো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুমোদন জনাই নহয় ইতিমধ্যে 8 ডিচেম্বৰ এই তাৰিখে ঘোষণা কৰিছে যাৰ কাৰণে আমি অত্যন্ত আমি সুখী কাৰণ কিয় যিহেতু আমাৰ বিভিন্ন অন্য ৰাজ্যলৈ গুচি যায় কাৰণ কিয় এনেকুৱা ইণ্টাৰনেশ্যনেলি ৰেপুটেড যি কনচাৰ্ট সেই কনচাৰ্টৰ অনুষ্ঠান আমি অসমত নপঠাৰ বাবে মেঘালয় হওক বা অৰুণাচলেই হওক বা নাগালেণ্ডেই হওক এনেকুৱাকৈ তেওঁলোকে বিভিন্ন ধৰণৰ টুৰিষ্টৰ ফ্ল'টো হয় যদিও আমাৰ টুৰিষ্টৰ ফ্ল'টো যদিও ভাল পূৰ্বৰ তুলনাত তেতিয়া প্ৰায় 24,000 ফৰেইন টুৰিষ্ট আমাৰ অসমত আহিছে আৰু প্ৰায় 46-47 লাখ আমাৰ ইণ্ডিয়ান টুৰিষ্ট কিন্তু আমি বিচাৰিছোঁ যে ফৰেইন টুৰিষ্টৰ যাতে অসমত যাতে ফ্ল' হয় তাৰ কাৰণে আজি কনচাৰ্ট টুৰিজিমৰ কথা আমি আলোচনা কৰিছোঁ সেইটো আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত আজি অনুমোদন জনোৱা হৈছে মই ভাবোঁ ইণ্টাৰনেশ্যনেলি মই ভাবোঁ যে কনচাৰ্ট যেতিয়া ফেষ্টিভেল আৰম্ভ হ'ব বা টুৰিজিম আৰম্ভ হ'ব মই ভাবোঁ যে মিনিমাম অন্ততঃ 10,000 আমি বিদেশৰ পৰা পৰ্যটক আমি পাবলৈ সক্ষম হ'ম এইটো অসমবাসীৰ কাৰণে আজিৰ কেবিনেটত এটা উল্লেখযোগ্য আমাৰ কাৰণে খবৰ আৰু এইটো পৰ্যটক বিভাগৰ মন্ত্ৰী হিচাপে মই মুঠেই আনন্দিত ঠিক আছে ঘটনা হ'ব নালাগে কিন্তু দিছ মেটাৰ ইজ আণ্ডাৰ চাব জুডিচ সেইকাৰণে সেই মেটাৰটোৰ ওপৰত মই বিশেষ কিবা কমেণ্ট কৰিব লাগিব বুলি মই ভাবোঁ কি মেটাৰটো হ'ল চাব জুডিচ মেটাৰ সেইকাৰণে এই মেটাৰটোৰ ওপৰত মই কিবা কমেণ্ট কৰিব খোজা নাই গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী মই